এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৭ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক পোনপটীয়াকৈ জনাই দিছো। ১ নম্বৰ সিদ্ধান্তটো হ'ল BT আৰু উচ্চ শিক্ষাৰ সৰলীকৰণ। তাৰপিছত লিখা আছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মসৃণ কাৰ্যকলাপ নিশ্চিতকৰণৰ বাবে নিয়মীয়া বিধিত অনুমোদন প্ৰদান কৰিছে কেবিনেট বৈঠকত। তাৰপিছত আৰু কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক বিতংভাৱে এতিয়া জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে সামগ্ৰিক শিক্ষা নিশ্চিতকৰণ। সামগ্ৰিক শিক্ষা নিশ্চিতকৰণৰ ভিতৰত কোৱা হৈছে যোগ্য বিবেচিত ব্যক্তিগত বিদ্যালয়ৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুৰ বাবে 25% আসন সংৰক্ষণ সুনিশ্চিত শিক্ষাৰ অধিকাৰ আইন ৰূপায়ণৰ সুবিধাৰ্থে এটা পৰ্টেল মুকলিত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো তাৰপিছত ৩য় নম্বৰ সিদ্ধান্তটো এতিয়া আপোনালোকক জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ৩য় নম্বৰ সিদ্ধান্তটো হ'ল সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণত সংস্কাৰ। সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণত ৩ পৰা ৫ বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ সংশোধনী আদেশ ২০২৫ত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো এতিয়া আপোনালোকক ৪ নম্বৰ সিদ্ধান্তটোৰ বিষয়ে জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো তাৰপিছত আৰু কি লিখা আছে এতিয়া আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি চাই থাকক। তাৰপিছত ৪ নম্বৰত কৈছে উদ্যোগ উৎসাহিতকৰণ। ক্ষুদ্ৰ উদ্যোগসমূহত ক্লাষ্টাৰ উন্নয়ন কাম কৰিবলৈ ৪২.৭২ কোটি টকাৰ বিনিয়োগৰ অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এইকেইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। তো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ইকনমিক সিকিউৰিটি এণ্ড ৰেছপেক্ট ৰিকগনাইজেশ্যন অফ PM কিষাণ অনাৰ ফাণ্ড স্কিম ফলো দ্য ইনষ্ট্ৰাকশ্যন গিভেন টু এভেইল এডভান্স ইনষ্টলমেণ্ট। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি পৰৱৰ্তী কিস্তি মানে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ২০০০ কোটি টকা পাব বিচাৰে তেন্তে অতি সোনকালে এইকেইখন কাম কৰিব লাগিব। তাৰপিছত আৰু লিখা আছে এক বাৰ ফিৰ মুস্কুৰায়েংগে কিষাণ জব খাতে মে পহুঁচায়েংগে কিষাণ সন্মান। তো তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি योजना की 19वीं किस्ती का लाभ प्राप्त करने के लिए। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ২০০০ কোটি টকা পাব বিচাৰে তেন্তে অতি সোনকালে এইকেইখন গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ ২০০০ কোটি টকা। তো কি কাম কৰিব লাগিব হে আপোনালোকক এতিয়া এটা এটাকৈ জনাই দিছো। তো ইয়াতে ১ নম্বৰত কোৱা হৈছে EKYC পূৰ্ণ কৰে। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ EKYCৰ কাম কৰিব লাগিব। তো ২ নম্বৰ কামটো হ'ল যিসকল কৃষকে এতিয়ালৈকে নিজৰ
বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আপোনালোকৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক নাথাকে সেই ক্ষেত্ৰত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি ধন আপোনাৰ বেংক একাউণ্টত নোসোমাব। সেইকাৰণে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। 3 নম্বৰ কামটো হ'ল মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোজন। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনি লেণ্ড সিডিং কৰা নাই তেন্তে অতি সোনকালে নিজৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে PM কিষাণ আঁচনি লেণ্ড সিডিঙৰ কাম কৰিব পাৰিব। এই 3খন কাম যদি কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰ প্ৰদানক লৈ চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্টেড ফৰ 1 crore নিউ হাউজেছ। তো চৰকাৰে ইতিমধ্যে 1 কোটি দুখীয়াসকলক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিৰ চৰকাৰী ঘৰৰ প্ৰদানৰ বাবে অনলাইন এপ্লিকেশ্যনৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিত অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব। তাৰপিছত কোৱা হৈছে এলিজিবল পিপুল কেন এপ্লাই অনলাইন টু এভেইল বেনিফিটছ অফ দ্য স্কিম টু ফুলফিল দেয়াৰ হাউজিং ড্ৰিমছ। ফৰ মোৰ ইনফৰমেশ্যন প্লিজ কণ্টেক্ট ইয়ৰ কনচাৰ্নেড ULB বাই DA। ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহক চৰকাৰী ঘৰ প্ৰদানৰ বাবে চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনি। তো আপোনালোকে যদি এইখন আঁচনি অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে অতি সোনকালে আপোনালোকৰ পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে এইখন আঁচনিৰ চৰকাৰী ঘৰ পোৱাৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তো অনলাইন এপ্লিকেশ্যন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বাজেট লৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট যুগান্তকাৰী সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমবাসীৰ হৈ অসম চৰকাৰৰ কৃতজ্ঞতা। তো অসম চৰকাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক এটা এটাকৈ জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত লিখা আছে বাৰ্ষিক আয় 12 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই, মধ্যবিত্ত আৰু দৰমহা প্ৰাপ্তলৈ সকাহ তথা অৰ্থনৈতিক উন্নয়নৰ পথ প্ৰশস্ত। তো আপোনালোকে যদি এতিয়াৰ পৰা বছৰি 12 লাখ টকা পৰ্যন্ত আয় কৰে তেন্তে ইনকাম টেক্স দিব নালাগে। এই ক্ষেত্ৰত সকাহ প্ৰদান কৰিছে কেন্দ্ৰীয় বাজেটত। তাৰপিছত লিখা আছে অসমৰ নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰ ইউৰিয়া উদ্যোগ স্থাপনৰ বাবে 2025-26 বিত্তীয় বৰ্ষত ভাৰত চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি